নমস্কাৰ আৰু সেৱা। নমস্কাৰ হ'ল ভাৰতবৰ্ষৰ প্ৰধান সংস্কৃতি। এই নমস্কাৰৰ দ্বাৰাই প্ৰথম পৰিচয়তে দুইখন হাত লগাই বুকুৰ সোঁমাজত ৰাখি বা কপালত লগাই লাহেকৈ মূৰ দুৱাই সম্ভাষণ জনোৱা হয়। বিপৰীত ব্যক্তিয়েও প্ৰতি নমস্কাৰ জনায়। এই নমস্কাৰ সংস্কৃতিটো শিশুকালতেই প্ৰতিখন ঘৰত পিতৃ মাতৃ আৰু যৌথ পৰিয়ালত বয়োজ্যেষ্ঠ ব্যক্তিসকলে এটি শিশুক ৩-৪ বছৰৰ পৰাই শিকোৱা হয়। ভাৰতীয় সমাজ ব্যৱস্থাত প্ৰাধান্য দিয়া নমস্কাৰ হ'ল নৱগুণযুক্ত। প্ৰথম, নম্ৰতাৰ প্ৰতীক। দ্বিতীয়, অনুশাসন দৃঢ় কৰে। তৃতীয়, ক্ৰোধ দমন কৰে। চতুৰ্থ, অহংকাৰ নাশ কৰে। পঞ্চম, আত্মীয়তা গঢ়ে। ষষ্ঠ, শত্ৰুক নিৰস্ত কৰে। সপ্তম, সুসংস্কৃতিবান কৰে। অষ্টম, মন নিৰ্মল কৰে। নৱম, চকুলো নিয়ন্ত্ৰণ কৰে। ডাঙৰেই হওক বা শিশুৱেই হওক, প্ৰথম পৰিচয়তে যদি এটি মিঠা হাঁহিৰে নমস্কাৰ জনায়, তেতিয়া দুয়োটাজনৰ প্ৰতি মৰম উপজি উঠে আৰু ভদ্ৰতা আৰু নম্ৰতাৰ পৰিচয় পোৱা যায়। মানুহৰ মন জয় কৰিব পাৰে। আনহাতে এটি সংস্কাৰপূৰ্ণ পৰিয়ালৰ সন্তান বুলি বুজিব পৰা যায়। নমস্কাৰ সংস্কৃতিৰ দ্বাৰা শিশুসকলে ৯বিধ গুণ আয়ত্ব কৰিবলৈ সক্ষম হয়। অনুশাসন মানি চলিবলৈ শিকে, নিজকে সংযত কৰি ৰাখিবলৈ, ক্ৰোধ দমন কৰিবলৈ শিকে। এনে লোকৰ অহংকাৰ নাথাকে, সহজতে আত্মীয়তাও গঢ়িব পাৰে। শত্ৰুক নিৰস্ত কৰিব পাৰে, কিয়নো শত্ৰুকো যেতিয়া নমস্কাৰ জনায় তেতিয়া শত্ৰুৱেও হাৰ মানে। শিশুকালতেই যদি প্ৰথম নমস্কাৰ শিকোৱা হয়, তেনে শিশুসকলে ডাঙৰ হৈ অহাৰ লগে লগে সুসংস্কৃতিবান লোক হৈ পৰে। নমস্কাৰৰ দ্বাৰাই শিশুসকলৰ মনবোৰ সহজ সৰল শান্ত প্ৰকৃতিৰ হ'বলৈ ধৰে। নমস্কাৰ সংস্কৃতিৰ দ্বাৰা জীৱনৰ বিভিন্ন সময়ত অহা ঘাত প্ৰতিঘাতত নিজক সংযত কৰি চকুলো সম্বৰণ কৰিবলৈ শিকে। মাতৃভাষা মাধ্যমৰ পঢ়াশালীলৈ যোৱাৰ লগে লগে প্ৰথম পৰ্যায়তেই অতীতৰ পঢ়াশালীৰ বাৰাণ্ডাতে বা সন্মুখৰ খেলপথাৰত সমূহীয়া প্ৰাৰ্থনাত হাতজোৰ কৰি আছতো মা সৎগময়া, তামসো মা জ্যোতি গময়া, মৃত্যু মা অমৃতং গময়া, ওম শান্তি শান্তি সংস্কৃতত প্ৰাৰ্থনা কৰাৰ উপৰিও তুমি সৃষ্ট বৃত্তি মূৰ পৰ্বতক নাৰায়ণ আৰু নাজানোহো আবাহন নাজানোহো বিসৰ্জন ইত্যাদি প্ৰাৰ্থনা গোৱাৰ জৰিয়তে শিশুসকলক ঈশ্বৰৰ প্ৰাৰ্থনা কৰিবলৈ শিকোৱা হৈছিল। তাৰ লগতে জীৱনত ঈশ্বৰক ভৰসা কৰি আগুৱাই যাবলৈ শিকোৱা হৈছিল। আকৌ শ্ৰেণীকক্ষত শিক্ষাগুৰু প্ৰৱেশ কৰিলে ছাত্ৰ ছাত্ৰী সকলোৱে থিয় হৈ নমস্কাৰ ছাৰ বুলি হাতজোৰ কৰি মুখেৰে কোৱাৰ পৰম্পৰা আছিল। এনে সংস্কাৰে শিশুৱে বাটপথত শিক্ষকক দেখা পালে নমস্কাৰ কৰিবলৈ সংকোচ কৰা নাছিল। কিন্তু বৰ্তমানৰ ইংৰাজী মাধ্যমৰ শিশুসকলে এনে পৰিৱেশ নোপোৱাৰ বাবেই এই শিশুসকলে নমস্কাৰ দিবলৈ লাজ কৰা দেখা যায় আৰু নমস্কাৰৰ প্ৰতি কোনো আগ্ৰহ নাই। এওঁলোক পশ্চিমীয়া সংস্কৃতিৰ প্ৰতিহে আগ্ৰহী, যেনে হেণ্ডশ্বেক কৰা, গুড মৰ্ণিং, গুড ইভিনিং ইত্যাদি ক'বলৈ ভাল পায়। এনে শিশুসকলে পঢ়াশালীত প্ৰাৰ্থনাও ইংৰাজীত কৰাৰ বাবে একো বুজি নাপায়। নিজৰ জাতীয় সংস্কৃতি ধৰি ৰাখিবলৈ তেওঁলোক অপৰাগ হয়। অসমীয়াত এষাৰ কথা আছে, কোমলীয়া বাঁহ ভাঁজ দিব পৰা যায়, বুঢ়া বাঁহ ভাঁজ দিব নোৱাৰি। অসমীয়া মাধ্যমৰ পঢ়াশালীত শিশুকালতে প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰক বিশ্বাস উপজায়, যাৰ ফলস্বৰূপে শিশুসকলে ঈশ্বৰলৈ ভয় সংকোচ আৰু ভক্তি থকাৰ বাবে কোনো বেয়া কাম কৰিবলৈ সাহস নকৰে। এনে শিশুসকলৰ স্বভাৱ চৰিত্ৰ গঠনত শান্ত ধীৰ স্থিৰ ন্যায়পৰায়ণ হোৱা দেখা যায়। আজিও লক্ষ্য কৰিছোঁ, মাতৃভাষা মাধ্যমৰ শংকৰদেৱ পঢ়াশালী আৰু জাতীয় বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী বা শিশুসকলে পৰিচয় পৰ্বতে নমস্কাৰেৰে সম্ভাষণ জনায়, তেওঁলোকৰ নামটো কয়। এনে সংস্কাৰী শিশুৱে মানুহৰ মন জয় কৰিবলৈ সক্ষম হয়। বহুতো শিশুৱেই হওক বা ব্যক্তিয়েই
চিনাকি পৰ্বত নমস্কাৰ কৰিবলৈ বৰ অসুবিধা বা লাজ কৰে। তেনে ব্যক্তিয়ে কি ভাবে নাজানো, হয়তো নিজকে সৰু হোৱা বুলি ভাবে নেকি? এনে চিন্তা বা ধাৰণা সম্পূৰ্ণ ভ্ৰান্ত। যিহেতু এজনে নমস্কাৰ জনালে আনজনেও প্ৰতি নমস্কাৰ জনায়। এই নমস্কাৰ হৈছে আত্মাই পৰমাত্মাকহে নমস্কাৰ জনায়, মানুহে মানুহক নমস্কাৰ নজনায়। ভাৰতীয় সংস্কাৰত এই নমস্কাৰে আনজন ব্যক্তিক স্পৰ্শ নকৰাকৈ সম্ভাষণ জনাব পৰা যায়।